গুড মৰ্ণিং বন্ধু-বান্ধৱীসকল। ৰাতিপুৱা উঠিয়ে দেখিলোঁ আজি ইমান শব্দ হৈ আছে বাহিৰত। তাকে ওলাই আহিলোঁ, কি শব্দ হৈ আছে তাকে চাবলৈ। পিছফালে দেউতাও বহি আছে বাৰান্দাত। ওলাই আহিয়ে মই দেখা পালোঁ, এইয়া দেখিছে নহয়, ঘৰৰ সন্মুখৰ যিকেইডাল গছ আছিলে, আম গছ, নাৰিকল গছ, সেইকেইডাল কাটি দিলে। কিয় কাটিলে সেইটো আপোনালোকক পিছত জনাম বাৰু। তাৰ কাৰণে ইমান হাল্লা হৈ আছিলে। সঁচাকৈ এডাল গছ ৰুবলৈ যিমান কষ্ট, কাটোতে 1 ছেকেণ্ড নালাগে। তাৰপিছত আহি অলপমান মোৰ চিলাই কাম আছিলে। ৰ'ব মই চিলাইত এক্সপাৰ্ট নহয়, পিছে বাছ নিজৰখিনি অলপ কৰি লওঁ আৰু যিখিনি পাৰোঁ। তাৰপিছত ভাত খাব লাগে বুলি মায়ে মাতি আছিলে। বাৰীৰ ফালে গৈ অকণমান বঙালী ধনিয়া, মানিমুনি, সৰু মানিমুনি, ডাঙৰ মানিমুনি, টেঙেচি টেঙা এনেকৈ মই অলপ উঠাই লৈ আহিলোঁ। আৰু এইখিনি লৈ আহি এইখিনিত ভালদৰে ধুবলৈকে লৈ আহিলোঁ। মই এইখিনি ধুই থাকিব ধৰোঁতে মায়ে আহিলে নৰসিংহৰ পাত কেইটামান লৈ। নৰসিংহৰ পাত দিয়ে বোলে। গোটেইখিনি ভালদৰে ধুই লৈছোঁ, মাটি চাটি লাগি থাকে যে, সেইটো কাৰণে ধুনীয়াকৈ ধুই মেলি মিক্সি জাৰটো ওলাই লৈ গোটেইখিনি তাতেই দি দিলোঁ। আমাৰ ঘৰত আকৌ পটাৰ ইউজটো একেবাৰে কমেই হয়, গোটেইখিনি মিক্সিতে মাৰা যায়, গতিকে মিক্সিতে দি দিলোঁ। নহৰু আৰু লগতে কেইটামান জলকীয়া অলপ বেছিকৈ দিলোঁ, কাৰণ মই জলকীয়া খাই খুব ভাল পাওঁ, মানে স্পাইচি হ'ব লাগে অলপ। তাৰপিছত জানে এইয়া চাওক মোৰ অৱস্থা। ভাবিছিলোঁ মিক্সিতে পিচিম, কিন্তু কাৰেণ্ট নাছিলে। গছ কাটি থকা বুলি কৈছিলোঁ যে, সেইটো কাৰণে। পিছে একো নাই, হাতেৰে হ'লেও হৈ যাব। আমি অসমীয়া ছোৱালী, আমি চব কৰিব জানো। এতিয়া আমাৰ চাটনি ৰেডি হৈ গ'ল। এতিয়া ধুনীয়াকৈ ধুই পখালি আমি আহি গ'লোঁ খাবলৈ।